নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰঞ্জু হাজৰিকাৰ জনপ্ৰিয় উপন্যাস জান্তৱ। এয়া অষ্টম খণ্ড। শিৱ বৰুৱাই শংকৰক লৈ বহুত কিবা কিবি আশা কৰিছিল। সেই আশা পূৰণৰ হেতু সৰুৰে পৰাই শিৱ বৰুৱাই শংকৰক এক বেলেগ ঠাচত গঢ় দি আনিছিল। কিন্তু মাজপথতে কিবা যেন কেনা লাগি গ'ল। সেই কেনাৰ গুৰি হৈছে ভোলা। ভোলাক লৈয়ে শংকৰ ব্যস্ত। শিৱ বৰুৱাই ভোলাৰ পৰা শংকৰক আঁতৰাবলৈ কিমান চেষ্টা কৰিলে, কিন্তু ব্যৰ্থ হ'ল। আজি শিৱ বৰুৱাই বিপ্লৱ কাকতিৰ কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে। বিপ্লৱ কাকতি ঠিকেই কৈছিল যে শংকৰ জংঘলত থাকি জংঘলীৰ বাহিৰে একো হ'ব নোৱাৰিব। এতিয়াহে শিৱ বৰুৱাই উপলব্ধি কৰিব পাৰিলে যে তেওঁৰ জীৱনটো এক বিৰাট শূন্যতাই আগুৰি আছে। যিটো পথে তেওঁক আকৰ্ষণ কৰিছিল, যিটো পথ তেওঁৰ বাবে আদৰ্শ আছিল, সেইটো পথেই এতিয়া তেওঁৰ বাবে প্ৰাণহীন হৈ পৰিছে। শংকৰৰ চহৰৰ লগত বৰ বেছি সম্বন্ধ নাই। চহৰলৈ শংকৰ খুব কমেইহে আহে। কেতিয়াবা আহিলেও নিজৰ প্ৰয়োজনীয় সময়তকৈ বেছি সময় নাথাকে। সেয়ে শংকৰ চহৰৰ চাল চলনৰ বিষয়ে সম্পূৰ্ণ অনভ্যস্ত। মানুহৰ লগত কথা পাতিবলৈ, মানুহৰ লগত যাবলৈ শংকৰে সংকোচবোধ কৰে। চহৰ সোমায়েই শংকৰে জীপখন আলিবাটৰ একাষত খপককৈ ৰাখি দি নামিব খুজিছে মাথোন। এনেতে এজন পুলিচ আহি শংকৰৰ ওচৰত থিয় হৈ শংকৰক উদ্দেশ্যি ক'লে, গাড়ী ইয়াত পাৰ্কিং নকৰিব, অলপ আগলৈ নিয়ক। শংকৰে একো উত্তৰ নিদি পুলিচটোলৈ চাই পুনৰ জীপত উঠি অলপ দূৰ আগলৈ নি ৰখালে। ইফালে সিফালে এবাৰ চাই শংকৰ গাড়ীৰ পৰা নামিল। তাৰ পিছত দীঘল দীঘল খোজ পেলাই শংকৰ ফুটপাথেৰে আগবাঢ়িল। সুস্থ-পুষ্ট ওখ চেহেৰা, মুখত কেইবাদিনো নুখুৰোৱা দাড়ি, মূৰত ৰুক্ষ দীঘল চুলি, ভৰিত শান্তাৰ শ্বু, চুটি চেপা মৰা লং পেণ্ট, খাকী কাপোৰৰ কোট পৰিহিত শংকৰক তলমূৰকৈ যোৱা মানুহেও ঘূৰি ঘূৰি চাবলৈ বাধ্য হয়। এখন দোকানত শংকৰ সোমাল। দোকানত গ্ৰাহকৰ যথেষ্ট ভিৰ। কাপোৰৰ দোকান। বিক্ৰেতাসকলে বিবিধ কাপোৰ উলিয়াই গ্ৰাহকৰ মন জগোৱাত ব্যস্ত। শংকৰৰ প্ৰতি কাৰো ভ্ৰক্ষেপ নাই। কোনোবাই দেখিছে যদিও সাধাৰণ লোক বুলিয়েই লৈছে। গ্ৰাহকৰ ভিতৰত এজন চোলা চোৱাত ব্যস্ত। শংকৰ সেইজন গ্ৰাহকৰ কাষ চাপিল। হাতত এটা চোলা উঠাই বিক্ৰেতা এজনক উদ্দেশ্যি শংকৰে সুধিলে, এইটোৰ দাম কিমান? গ্ৰাহকজনে শংকৰলৈ কেৰাহীকৈ চালে আৰু মুখখনত এক বিৰক্তিৰ ৰেখা প্ৰকাশ পালে। শংকৰৰ দৰে লোক এজন তাত উপস্থিত হোৱাত গ্ৰাহকজনৰ কৰ্মত যেন কিবা ব্যাঘাত ঘটিছে। গ্ৰাহকজন লাহেকৈ তাৰ পৰা আঁতৰ হৈ গ'ল। বিক্ৰেতাজনে শংকৰৰ আপাদমস্তক লক্ষ্য কৰি ক'লে, এইটো দামী চোলা আছে, ল'ব জানো? এইটোৰ দাম কিমান? শংকৰে পুনৰ সুধিলে। 260 টকা। শংকৰে পকেটৰ পৰা টকা উলিয়াই বিক্ৰেতাজনৰ হাতত দিলে। বিক্ৰেতাজনে শংকৰলৈ ভেবা লাগি চাই ৰ'ল। দিয়ক, শংকৰে ক'লে। আৰু কিবা লাগিব নেকি? বিক্ৰেতাজনে সুধিলে। নালাগে। বিক্ৰেতাজনে লৰালৰিকৈ চোলাটো কাগজৰ বেগ এটাত ভৰাই শংকৰৰ হাতত দিলে। শংকৰে হাত পাতি লৈ ওলাই গ'ল। নমস্কাৰ, আহিব কেতিয়াবা, পিছফালৰ পৰা বিক্ৰেতাজনে ক'লে। শংকৰে উভতিয়েই নাচালে। খৰধৰকৈ আগবাঢ়িল আন এখন দোকানলৈ। দোকানৰ গাদীত বহি থকা গণেশৰ দৰে পেটুৱা মহাজনটোলৈ চাই শংকৰে সুধিলে, চাউল আছেনে? মহাজনে শংকৰৰ প্ৰশ্নৰ উত্তৰ নিদি আন এফালে কিবা নিৰ্দেশ দি থাকিল। চাউল আছেনে? শংকৰে পুনৰ প্ৰশ্ন কৰিলে। মহাজনৰ খবৰেই নাই। শংকৰৰ খং উঠিল। তলৰ ওঠখন দাঁতেৰে কামুৰি ধৰি শংকৰ খন্তেক টভক মাৰি ৰ'ল। তাৰ পিছত খুব জোৰেৰে চিঞৰি উঠিল, এই চাউল আছেনে?
শংকৰৰ সেইটো চিঞৰত দোকানত থকা সকলোবোৰ মানুহে শংকৰলৈ এক আচৰিত দৃষ্টিৰে চাবলৈ ধৰিলে। পেটুৱা মহাজনটো শংকৰৰ সেইটো চিঞৰত উচপ খাই উঠিল। কোনোদিন এনে গ্ৰাহকৰ সন্মুখীন হোৱা নাই। প্ৰশ্নবোধক দৃষ্টিৰে শংকৰলৈ এবাৰ চাই মহাজনে ক'লে, এইখন কি পাগলখানা বুলি ভাবিছ নেকি? শংকৰৰ চকুৱেদি যেন জুইহে ওলাইছে। কোনো কথা নকৈ দুখোজ আগবাঢ়ি গ'ল। শংকৰৰ মৌনতাই মহাজনৰ অন্তৰত ভয়ৰ সৃষ্টি কৰিল। মই সুধিছিলোঁ চাউল আছেনে, কিন্তু উত্তৰ দিয়া নাই কিয়? চাউল আছে আছে, মহাজনে ক'লে। মোক চাউল লাগে। লৈ লওক, ভাল চাউল আছে। 6 টকা 20 পইচাকৈ কিলো। কেই কিলো লাগে? মহাজনে সুৰ সলালে। কিন্তু দেউতাইতো মোক কিলোৰ কথা কোৱা নাই, কুইণ্টলৰ কথাহে কৈছে। 4 কুইণ্টল চাউল লাগে। 4 কুইণ্টল? মহাজন যেন আচৰিত হ'ল। আপোনালোকৰ মানুহ দি মোৰ গাড়ীত চাউলখিনি উঠাই দিয়ক। কিমান লাগিব 4 কুইণ্টলত? আপুনি শিৱ বৰুৱাৰ ল'ৰা নেকি? মহাজনে শংকৰক সুধিলে। শংকৰে মূৰ দুপিয়ালে। আৰে, আগৰ পৰা কোৱা নাই কিয়? বহক বহক, মই মুখৰ গহ আৰু কথাৰ ধৰণতে ধৰিব পাৰিছোঁ। মহাজনে লৰালৰিকৈ বহাৰ পৰা উঠি আহি শংকৰক জোৰ কৰি চকী এখনত বহুৱাই দিলে। আনবিলাক মানুহে ভেবা লাগি শংকৰলৈ চাই ৰ'ল। আপোনাকতো মই কোনোদিন দেখা নাই, মহাজনে হাঁহি এটা মাৰি ক'লে। মই চহৰলৈ খুব কম আহোঁ। দৰকাৰ হ'লে দেউতা নিজে আহে। আপোনাৰ দেউতাক ভালদৰে জানো। সকলো বস্তু ইয়াৰ পৰাই নিয়ে। আপোনাৰ কথা মোক কৈছিল। দত্তবাবু, এখেত কোন জানে? গ্ৰাহক এজনক উদ্দেশ্যি মহাজনে সুধিলে। নাজানো, দত্ত বোলা লোকজনে ক'লে। চিকাৰী শিৱ বৰুৱাৰ ল'ৰা। অ' হয় নেকি? শংকৰ বহাৰ পৰা উঠিল। বহকচোন, মহাজনে জোৰ কৰিলে। নাই, মই যাওঁ। চাউলৰ পইচা কিমান লাগিব? মহাজনে দামটো ক'লে। শংকৰে টকাখিনি উলিয়াই মহাজনৰ হাতত দিলে। দোকানত কাম কৰা কেইজনমানে চাউলখিনি শংকৰৰ জীপত উঠাই দিলেগৈ। তাৰ পিছত শংকৰে বিদায় ল'লে। বৰ আচৰিত, এজন গ্ৰাহকে ক'লে। হ'বই, থকা ঠাইখনেই আচৰিত যেতিয়া সেয়া কি কথা, মহাজনে ক'লে। শংকৰ গৈ জীপত উঠিব খুজিছে মাথো, এনেতে পিছফালৰ পৰা কোনোবাই মাত লগালে। শংকৰ দা। মাতটো শংকৰৰ চিনাকি চিনাকি লাগিল। শংকৰে পিছলৈ উভতি চালে। মণিৰ লগত কেইবাজনীও ছোৱালী শংকৰৰ ফালে আহি আছে। মণিলৈ চাই শংকৰে হাঁহি এটা মাৰিলে। শংকৰ দা, তুমি অকস্মাত ক'ৰ পৰা আহিলা? মণি ওচৰ চাপি আহি সুধিলে। ঘৰৰ পৰা আহিলোঁ। সেইবোৰ কি ল'লা? চাউল। তুমি ক'ৰ পৰা আহিলা? শংকৰে সুধিলে। শংকৰৰ প্ৰশ্নৰ উত্তৰ নিদি মণিয়ে ক'লে, আমাৰ ঘৰলৈ ব'লা, শংকৰ দা। দেৰি হৈ যাব মণি, আজি নাযাওঁ, শংকৰে ক'লে। তোমাক মই সেইকাৰণেই ভাল নাপাওঁ, শংকৰ দা। আজি নগ'লে যাবানো কোনদিনা? বছৰটোৰ ভিতৰত মাত্ৰ এদিনেই হয়তো চহৰলৈ আহা। শংকৰে হাঁহিব খুজিও নাহাঁহিলে। অ', এওঁলোকৰ লগত তোমাক চিনাকি কৰি দিওঁ ৰ'বা। এওঁ হৈছে জ্যোৎস্না বৰুৱা, এওঁ এলিজা বেগম, এওঁ মৰমী চৌধুৰী, আৰু এওঁ শ্যামলী বৰা। বুজিছা শংকৰ দা, আমি আটাইয়ে সহপাঠী। প্ৰত্যেকে শংকৰক নমস্কাৰ জনালে। শংকৰে মাথোন হাঁহিলে। আপোনাক মই ক'ৰবাত দেখিছোঁ নেকি? শ্যামলী বৰুৱাই শংকৰক উদ্দেশ্যি ক'লে। মণিয়ে ডাঙৰকৈ হাঁহি এটা মাৰি উত্তৰ দিলে। ভুল কৰিছা শ্যামলী, শংকৰ দাদাক বোধ কৰোঁ তুমি আজিহে প্ৰথম দেখিছা। শংকৰ দা সদায় বনৰ মাজতে থাকে, ঘৰো তেওঁলোকৰ তাতে। তাৰমানে আপুনি খুব চিকাৰ কৰে নহয়নে? জ্যোৎস্না বৰুৱাই ক'লে। চিকাৰ মই নকৰোঁ, সৰুৰে পৰা বনত ঘূৰা স্বভাৱ। বনৰ মাজত ঘূৰোঁতে কিবা দুৰ্দান্ত জন্তুৰ সন্মুখীন হ'লে তাক মাৰোঁ। হাবিত জন্তু বিচাৰি চিকাৰ কৰাৰ অভ্যাস নাই, শংকৰে ক'লে। আমাৰ দাদাক আপুনি হয়তো চিনি পাব, চিকাৰ কৰি খুব ভাল পায় আৰু সপ্তাহত কমেও 2 দিন বনলৈ যায়।
জ্যোৎস্না বৰুৱাই পুনৰ ক'লে। মণিয়ে জ্যোৎস্নাৰ কথা শুনি হাঁহিব ধৰিলে। জ্যোৎস্নাই একো বুজিব নোৱাৰি মণিৰ মুখলৈ চাই ৰ'ল। ব'লা শংকৰদা, মণিয়ে ক'লে। কিন্তু মোৰ গাড়ী। তুমি গাড়ীৰে আগবাঢ়া, আমি পিছে পিছে ৰিক্সাত গৈ আছোঁ। শংকৰ গৈ গাড়ীত বহিল। মণিহঁতেও কেইখনমান ৰিক্সাত উঠিল। চহৰৰ কেইটামান বাট অতিক্ৰম কৰি গৈ শংকৰে মণিহঁতৰ ঘৰৰ সন্মুখ পাই জীপখন ৰখাই লৰালৰিকৈ জীপৰ পৰা নামিল। শংকৰৰ দৰে জধলা আচহুৱা মানুহ এটা দেখি ঘৰৰ বাহিৰৰ বাৰান্দাত শুই থকা মণিহঁতৰ এলচেচিয়ান কুকুৰটোৱে ভুকিবলৈ ধৰিলে। শংকৰে নিৰ্ভয়ে গেটখন খুলি সোমাই গ'ল। কুকুৰটোৰ ভুকভুকনি আৰু বাঢ়িল। শংকৰ গৈ কুকুৰটোৰ একেবাৰে ওচৰ পালেগৈ। কুকুৰটোৱে শংকৰলৈ চোচা মাৰি খেদি আহিল। এনেতে লগুৱা এটা ওলাই আহি কুকুৰটোক ক্ষান্ত কৰিলে। লগুৱাটোৱে হাঁহি এটা মাৰি ক'লে, আপোনাৰ সাহ দেখি ই ভয় খাই গৈছে। শংকৰে হাঁহি এটা মাৰি আগবাঢ়ি গৈ ড্ৰয়িং ৰুমৰ পৰ্দা ঠেলি ভিতৰলৈ চালে। কেইবাটাও ডেকা ল'ৰা বহি কথা পাতি আছে। কাক লাগে? তাৰ এজনে শংকৰক প্ৰশ্ন কৰিলে। শংকৰে কি উত্তৰ দিব ভাবিয়েই নাপালে। ডেকা কেইজনে ইজনে সিজনৰ মুখলৈ চালে। হেৰা, কাক বিচাৰিছাহে? এজন শকতাৱত ডেকাই শংকৰৰ প্ৰতি তাচ্ছিল্যৰ ভাৱ দেখুৱাই গৰম সুৰত প্ৰশ্ন কৰিলে। এইটো মণিৰ ঘৰ নহয় জানো? শংকৰে সন্দেহৰ সুৰত প্ৰশ্ন কৰিলে। হয়, ক'ৰ পৰা আহিছা? শংকৰে আৰু কাৰো কথালৈ কাণ নিদি গপ গপকৈ ড্ৰয়িং ৰুমৰ মাজেদি ভিতৰলৈ সোমাই গ'ল। ডেকা কেইজনে কি হ'ল তলকিবই নোৱাৰিলে। পগলা ফাটেকৰ পৰা ওলাই আহিছে নেকি? এজনে ঠাট্টাৰ সুৰত মাত লগালে। মই হ'লে ডন কুইকশ্বুট বুলিয়ে ভাবিছোঁ। আন এজনে কোৱাৰ লগে লগে আটায়ে উচ্চস্বৰে হাঁহিবলৈ ধৰিলে। শংকৰ ভিতৰ সোমাই গৈ খুৰী খুৰী বুলি মণিৰ মাকক চিঞৰিব ধৰিলে। কোন? ভিতৰ কোঠাৰ পৰা মণিৰ মাকে প্ৰশ্ন কৰিলে। মই শংকৰ। লগে লগে মণিৰ মাক ভিতৰৰ পৰা ওলাই আহিল আৰু কিবা এক আচৰিত বস্তু দেখাৰ দৰে চিঞৰি উঠিল। আৰে শংকৰ, তুমি? আচৰিত হৈ গ'ল দেখোন। শংকৰে হাঁহি মাৰি সুধিলে। আচৰিত নহয়নো কি? তুমি চহৰলৈ অহা কথাটো যেন কিবা নোহোৱা নোপজা কথা। মণিৰ মাকে হাঁহি মাৰি ক'লে। কিবা অলপ বস্তু আনিবলৈ মই চহৰলৈ আহিছিলোঁ। জানো জানো, এনেই তুমি আৰু চহৰলৈ আহিবানে? মণিৰ মাকে ক'লে। ব'লা ভিতৰলৈ। মণিৰ মাকে শংকৰক ভিতৰলৈ নি বহিবলৈ দিলে। মণিক মই চহৰত পাই আহিছোঁ। খুৰী, তেওঁৱে মোক জোৰ কৰি ইয়ালৈ পঠাই দিছে। শংকৰ চকী এখনত বহি ক'লে। মণি অহা নাই নেকি? আহি আছে, ৰিক্সাত আহিছে। বোধ হয় পালেহিয়েই নেকি? ইতিমধ্যে মণিহঁত আহি পালেহি। ড্ৰয়িং ৰুমত গল্প মাৰি থকা ডেকা কেইজনক দেখি মণিয়ে আচৰিত হোৱাৰ দৰে ক'লে। তোমালোক কিমান সময়ত আহিলা? আধা ঘণ্টা হ'ল। তোমালোকৰ কাৰণে বহি আছোঁ, এজনে মাত লগালে। মণি, তোমাক বিচাৰি পগলা ফাটেকৰ পৰা কোনোবা এজন আহিছে, আন এজনে ক'লে। সঁচা? মণিয়ে আচৰিত হোৱা যেন দেখুৱাই ক'লে। অঁ, কাকো নুসুধা নোপোচাকৈ একেবাৰে ভিতৰ পালেগৈ। নামটো সোধোতে ডন কুইকশ্বুট বুলি ক'লে। আটায়ে গীৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে। মণি খৰধৰকৈ ভিতৰলৈ গ'ল। তোমালোকে যাক লৈ উপলুঙা কৰিছা তেওঁৰ প্ৰকৃত নাম শংকৰ, প্ৰখ্যাত চিকাৰী শিৱ বৰুৱাৰ ল'ৰা। ঘৰ বোলে কোনোবা এখন গহীন হাবিৰ ওচৰত। জন্মৰে পৰা বোলে তেওঁ তাতে ডাঙৰ হৈছে। নগৰ চহৰ গাঁও ভূঁইৰ লগত কোনো সম্বন্ধ নাই। জ্যোৎস্না বৰুৱাৰ কথা শেষ হ'বলৈ নিদি এজন ডেকাই মাত লগালে। তুমি এয়া কি বুঢ়িয়াৰ সাধু শুনাইছা জ্যোৎস্না? নহয় ৰাজীৱ দা, মই মিছা কোৱা নাই। তুমি লাগিলে মণিক সুধি চাব পাৰা। তেওঁ ক'ত থাকে বুলি ক'লা? আন এজনে প্ৰশ্ন কৰিলে। য'ত তোমালোকৰ দৰে সাহসী ডেকাবোৰো যাব নোৱাৰে, তেনেকুৱা কিবা এখন বনতে থাকে, শ্যামলীয়ে ঠাট্টা কৰি ক'লে। আফ্ৰিকাৰ ইউগাণ্ডা অধিবাসী অসমলৈ আকৌ কেনেকৈ আহিল? জ্যোৎস্নাৰ ককায়েক মনোজৰ কথাত আটায়ে হাঁহিবলৈ ধৰিলে।
ককায়েকৰ তেনে বিদ্ৰূপ ভৰা কথাত জ্যোৎস্নাৰ খং উঠিল আৰু খঙতে ক'লে, তোমালোকে মানুহক মাত্ৰ ঠাট্টা কৰিব জানা। তেওঁ যিখন অৰণ্যত ঘূৰি ফুৰে তাত তোমাৰ দৰে চিকাৰী সোমালে নিজৰ বন্দুকেৰে নিজকে হত্যা কৰাৰ বাহিৰে আন উপায় নাই। তাৰ মানে বেলগুৰি হাবিৰ অধিবাসী নেকি? মনোজে সুধিলে। বেলগুৰি হাবিৰ অধিবাসী, যিখন হাবিক কাগজে পত্ৰই আৰু মানুহে জাংগল অফ ন' ৰিটাৰ্ণ বুলি সমালোচনা কৰে, জ্যোৎস্নাই উত্তৰ দিলে। কি মনোজ, তালৈ চিকাৰ কৰিবলৈ যোৱাৰ কথা ভাবিছা নেকি? দীপক নামৰ এজনে ঠাট্টা কৰি সুধিলে। মই বিশ্বাস নকৰোঁ, মনোজে ক'লে। কি? দীপকে সুধিলে। এই বলিয়াটো তাত থকা কথাটো নিজে প্ৰমাণ চাই আহাগৈ। ককায়েকক ব্যংগ্ৰ সুৰত কৈ জ্যোৎস্না ভিতৰলৈ সোমাই গ'ল। লগে লগে শ্যামলী এলিজাহঁতো সোমাই গ'ল। কিছু সময়ৰ পিছত মণিৰ লগত শংকৰ কোঠাটোলৈ সোমাই আহিল। আটায়ে শংকৰলৈ চালে। শংকৰ যেন চিৰিয়াখানাৰ এক আকৰ্ষণীয় জন্তুহে। শংকৰে প্ৰত্যেকৰ মুখলৈ চালে। মণিয়ে সকলোকে ক'লে, তোমালোকে কোৱা ডন কুইকশ্বুট সেইজনেই নহয় জানো? মণিৰ কথাত সকলোৰে মুখত লাজতে ৰঙা চিঙা পৰিল। শংকৰে একো নুবুজি মণিৰ মুখলৈ চালে। মই তোমালোকক এওঁৰ প্ৰকৃত চিনাকি দিওঁ ৰ'বা। এওঁৰ নাম শংকৰ বৰুৱা। তোমালোকে ডন কুইকশ্বুট বা আন কিবা বুলি মাতিলেও এওঁৰ আপত্তি নাই। অসমৰ খ্যাতনামা চিকাৰী শিৱ বৰুৱাৰ একমাত্ৰ পুত্ৰ। বেলগুৰিত ঘৰ নেকি? দীপকে সুধিলে। মণিয়ে উত্তৰ দিলে। তাৰ পিছত শংকৰক উদ্দেশ্যি ক'লে, জানা শংকৰ দাদা, এওঁ মনোজ বৰুৱা, বৰ ভাল চিকাৰী। অথনি যে তোমাক জ্যোৎস্না বৰুৱাৰ লগত চিনাকি কৰি দিছিলোঁ, তেওঁৰ ককায়েক। আপোনাৰ লগত চিনাকি হৈ বৰ সুখী হ'লোঁ। এই বুলি মনোজে কৰ্মৰ্দন কৰাৰ উদ্দেশ্যে শংকৰৰ প্ৰতি হাতখন আগবঢ়াই দিলে। কিন্তু শংকৰে পকেটৰ পৰাই হাত নুলিয়ালে। মাথো মনোজৰ মুখলৈ চাই সহজ হাঁহি এটা মাৰিলে। মনোজে লাজ পাই মণিলৈ চালে। মই যাওঁ মণি, এই বুলি শংকৰে তাত এখন টেকো নৰৈ খৰধৰকৈ ওলাই গ'ল। কি আচৰিত, একেবাৰে জংঘলী, ভদ্ৰতা সমূলি নাজানে, মনোজে মণিক ক'লে। মনোজৰ কথা শুনি মণিয়ে হাঁহি এটা মাৰি ক'লে, শংকৰৰ জীৱন যাত্ৰা তোমাৰ লগত বা আমাৰ কাৰো লগত মিলাবলৈ চেষ্টা নকৰিবা। জন্মৰ পৰা আজি পৰ্যন্ত যি হাবি বনৰ বাহিৰে একো দেখা নাই, চহৰ নগৰ কি বুজি নাপায়, মানুহৰ সংগতকৈ জন্তুৰ সংগ বেছি ভাল পায়, তেওঁৰ লগত আমাৰ তুলনা নহয়। আমি কৃত্ৰিমতাৰ মাজত ডাঙৰ হৈছোঁ। আমাৰ অন্তৰবোৰ হিংসা, দেশ, মিছা, পাপ আদিৰে পূৰ্ণ। আৰু শংকৰক ডাঙৰ কৰিছে প্ৰকৃতিয়ে, যাৰ অন্তৰত হিংসা, খিয়াল আদি একো নাই। পিছে জন্তুৰ মাজত থাকি থাকি তোমাৰ শংকৰৰ প্ৰকৃতি জন্তুৰ দৰে হৈ যোৱা নাইতো? ৰাজিমে মাত লগালে। বোধ কৰোঁ নাই হোৱা। আৰু এটা কথা শুনা, শংকৰে এটা বাঘ পুহিছে। তাৰ নাম দিছে ভোলা, শংকৰৰ একমাত্ৰ সংগী। বাঘ? আচৰিত ভংগীৰে ইজনে সিজনৰ মুখলৈ চালে। সঁচা কথা। আমি এদিন এটা কাম কৰোঁহে মনোজ, দীপকে ক'লে। কি কাম? এই বন দেৱতাজনক লগত লৈ দুৰ্ভেদ্য হাবিখন ভেদ কৰিবলৈ সুবিধা হ'ব নেকি? ঠিক কৈছা, মনোজে চিঞৰি উঠিল। বাহ, থৈ দিয়া তোমালোকৰ পৰিকল্পনা। কেনেকৈ হাবিত যাবা? মই গম পাই গৈছোঁ, ৰাজীৱে ঠাট্টা কৰি ক'লে। তোমাৰ দৰে ভয়াতুৰ আমাৰ লগত যোৱাৰ আৱশ্যক নাই, মনোজে ক'লে। তুমিও কম সাহসী নহয় দিয়া। যিটো সাহেৰে বাঘ মাৰা জানো, শিয়ালে হোৱা দিলে একে জাপে গছত উঠা চিকাৰীহে, ৰাজীৱে ঠাট্টা কৰি ক'লে। হৈছে হৈছে, এতিয়া এইবোৰ বাদ দিয়া। মণি, তোমালোকে পিকনিকৰ কাৰণে কিমান পইচা গোটালা? মনোজে মণিক প্ৰশ্ন কৰিলে। প্ৰায় ১,৫০০ টকা, মণিয়ে উত্তৰ দিলে। কোন কোন যাবা? লিষ্ট আছে? আছে। আৰু এজন নতুন লোক যাব। কোন? মনোজে সুধিলে। শংকৰ। শংকৰ? মণিয়ে উত্তৰ নিদি ভিতৰ পালেগৈ।
প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।